অসম সাহিত্য সভাৰ বঁটা ঘোষণা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় চেতনা সন্মান আৰু শৰৎচন্দ্ৰ গোস্বামী সাহিত্য সংগঠক সন্মান ক্ৰমে গৌৰীকান্ত ভূঞা আৰু তৰণীকান্ত ৰায়লৈ। দেওবাৰে ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। গতিকে আমাৰ কেইবাটাও ঘোষণা আমি আজি ইয়াতে কৰিম। তাৰে ভিতৰত যে অহা 18 ডিচেম্বৰ তাৰিখে অসম সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এইবেলিও অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ যি জয়ন্তী এই দিনটোক আমি জাতীয় চেতনা দিৱস হিচাপে এইবাৰ ৰন্দিয়া সাহিত্য সভাৰ সহযোগত কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আমি এই ঐতিহ্যমণ্ডিত ৰঙিয়াত আমি অনুষ্ঠিত কৰিম। গতিকে ৰঙিয়া এখন আমাৰ জাতীয় জীৱনৰ অতিকৈ চিনাকি এক জাতীয় জীৱনৰে উজ্জীৱিত ঠাই। ইয়াতে কৃষক বিদ্ৰোহৰ পৰা আৰম্ভ কৰি আমাৰ আৰিমত্তৰ যি কাহিনী সেই কাহিনী ইয়াতে জড়িত হৈ আছে। ইয়াৰে মানুহখিনি আমি জাতীয় জীৱনৰ যি ধাৰণা সেই ধাৰণা সম্ভূত হৈ জাতীয় জীৱনটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অপুৰুষাৰ্থ কৰি আহিছে আৰু সেইকাৰণে আমি ৰন্দিয়া সাহিত্য সভাক নিৰ্বাচন কৰিছিলোঁ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ প্ৰসংগত। গতিকে এই অনুষ্ঠানটোৰ লগত আমি যোৱা বৰ্ষটোত আমি প্ৰতিটো আমাৰ কেন্দ্ৰীয় অনুষ্ঠানৰ লগত একোগৰাকী পুৰোধা ব্যক্তিক আমি সন্মান প্ৰদান কৰি আহিছোঁ। গতিকে অসম সাহিত্য সভাই এইবাৰ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী যি জাতীয় চেতনা সন্মান এই সন্মান আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক শিক্ষাবিদ জাতীয় জীৱনৰ পৰম সেৱক গৌৰীকান্ত ভূঞা মহোদয়। এই গৌৰীকান্ত ভূঞা মহোদয়ে আজি 78 বছৰ বয়সতো তেখেতে জাতিটোক গঢ়াৰ কাৰণে যি অপুৰুষাৰ্থ কৰিছে 1984 খ্ৰীষ্টাব্দৰ পৰা তেখেতে পাঠ্যপুথি প্ৰণয়নৰ লগত তেখেত জড়িত হৈ আহিছে আৰু একেধাৰে এই পাঠ্যপুথি আজিৰ তাৰিখতো তেখেতে শুদ্ধ ভাষা জ্ঞানেৰে আমাৰ নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াসেৰে তেখেতে জাতীয় জীৱনটোক তেখেতে আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছে। তাৰ লগে লগে তেখেতে বিভিন্ন ধৰণৰ জাতীয়তাবাদী কবিতা ৰচনা কৰি এই আমাৰ নতুন প্ৰজন্মক মাজত ভাষা সাহিত্য সংস্কৃতিৰ যিটো ধাৰণা সেই ধাৰণা আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে। তেখেতৰ জন্ম হৈছিল বৰপেটা জিলাৰ নামখালা গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিলে ৰূপৰাম ভূঞা। তেখেত স্বাধীনতা আন্দোলনৰ এগৰাকী সেনানী আছিলে ৰূপৰাম ভূঞা আৰু এই গৌৰীকান্ত ভূঞাদেৱে তেখেতৰ নিজৰ অঞ্চলতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলে আৰু সৰ্থেবাৰী হাইস্কুলৰ পৰা 4ৰ্থ শ্ৰেণীত তেখেতে নাম লগাইছিলে আৰু সদৌ তেখেতে বজালী মহাবিদ্যালয়ৰ পৰা 1964 খ্ৰীষ্টাব্দত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিছিলে। গতিকে সমানে তেখেতে গোটেই জীৱনটোত শিক্ষাদানৰ লগতে সাহিত্য সংস্কৃতিৰ সাধনা কৰি গৈছিলে। তেখেতে যথেষ্ট সংখ্যক শিশু চেমনীয়াৰ কাৰণে গ্ৰন্থ ৰচনা কৰিছে। গতিকে যথেষ্ট গ্ৰন্থ তেখেতৰ আছে, সম্পাদিত গ্ৰন্থ আছে আৰু বিশেষকৈ 1984 চনৰ পৰা আজিৰ তাৰিখলৈ নিৰৱচ্ছিন্নভাৱে যাতে আমাৰ ফুলকুমলীয়া দিনতে আমাৰ সেই ছাত্ৰ ছাত্ৰীসকলে ভাষাটো যাতে ভুলকৈ নিশিকে সেই পাঠ্যপুথিৰ লগত তেখেত জড়িত হৈ আহিছে। গতিকে এনেকুৱা এগৰাকী ব্যক্তি আচলতে আমাৰ জাতীয় জীৱনত মানুহে গম নোপোৱাকৈয়ে তেখেতে আমাৰ মাজত কাম কৰি আছে। আজি মোৰো বয়স আজি 7 প্ৰথম এটা ঘোষণা। দ্বিতীয় ঘোষণাটো হ'ল যে আমি ঠিক তাৰ পিছৰ দিনাখনে 19 ডিচেম্বৰ তাৰিখে আমি অসম সাহিত্য সভাই সেইগৰাকী পুৰোধা ব্যক্তি যিগৰাকী ব্যক্তিয়ে অসম সাহিত্য সভা গঠন পৰ্বৰ পৰাই তেখেতে অপুৰুষাৰ্থ কৰিলে গোটেই জাতিক এক কৰি ৰখাৰ ভাষাটোৰ মাজেৰে সাহিত্য সংস্কৃতিৰ মাজেৰে এটা জাতীয় সংস্কৃতি জাতীয় অনুষ্ঠান গঢ় দিয়াৰ কাৰণে অসম সাহিত্য সভাৰ নিচিনা অনুষ্ঠান গঢ় দিয়াত অপুৰুষাৰ্থ কৰিলে সেইগৰাকী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎচন্দ্ৰ গোস্বামীদেৱ। গতিকে এই শৰৎচন্দ্ৰ গোস্বামীদেৱৰ স্মৃতি দিৱসটো আমি অসম সাহিত্য সভাই প্ৰতি বছৰে পালন কৰোঁ। এইবাৰ আমি এই স্মৃতি দিৱসটো পালন কৰিম পাঞ্জাবাৰীস্থিত পঞ্চৰত্ন এই শাখা সাহিত্য সভাৰ জৰিয়তে। গতিকে সেই অনুষ্ঠানত আমি শৰৎচন্দ্ৰ গোস্বামী সাহিত্য সংগঠক সন্মান আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ এগৰাকী বৰ্ষীয়ান ব্যক্তি 84 বছৰ বয়সীয়া তৰণীকান্ত ৰায় মহোদয়লৈ। তৰণীকান্ত ৰায় পশ্চিম অসমৰ এগৰাকী উজ্জ্বল ভোটাতৰা। তেখেতে শৰৎচন্দ্ৰ সিংহৰ যি আদৰ্শ সেই আদৰ্শ গ্ৰহণ কৰিছিল আৰু গ্ৰহণ কৰি গোটেই জীৱনটো তেখেতে জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ তেখেতে প্ৰয়াস কৰিছিল। তেখেতে শৰৎচন্দ্ৰ সিংহৰ আশীষপুষ্ট হৈ চাপৰ অঞ্চলত এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল যিখন মহাবিদ্যালয় আমি ৰত্নপীঠ মহাবিদ্যালয় নামেৰে আমি জানো আৰু সেই ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ দিনৰ পৰা তেখেতে অধ্যক্ষৰ আসনত উপবিষ্ট হৈ তেখেতে তাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
গতিকে তেখেতে অম্বিকা চৰণ চৌধুৰীৰ লগত অসমীয়া ভাষাটো যে ৰাজ্য ভাষা হ'ব লাগে তাৰ কাৰণে তেখেতে কাম কৰিছিলে আৰু ধুবুৰী অধিৱেশনত অম্বিকা চৰণ চৌধুৰীৰ সৈতে লগ লাগি সেই দাবী অসম সাহিত্য সভাৰ মঞ্চত উত্থাপন কৰিছিলে। আৰু আজি এই 84 বছৰ বয়সতো এইগৰাকী ব্যক্তি ভাগৰি পৰা নাই। সমগ্ৰ আমাৰ মাধ্যম আন্দোলনেই হওক বা আমাৰ অসমীয়া ভাষাটো ৰাজ্য ভাষা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আৰু সেই সমগ্ৰ ৰত্নবিধ অঞ্চলত সাহিত্য সংস্কৃতিক তেওঁ প্ৰসাৰিত কৰাৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক সমন্বয়ৰ সাধক হিচাপে তেখেতে অসম সাহিত্য সভাই ৰণদিয়া শতদল সাহিত্য সভাৰ উদ্যোগত 18 ডিচেম্বৰ তাৰিখে অসম কেশৰী অম্বিকা গিৰি ৰায়চৌধুৰীৰ স্মৃতিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব জাতীয় চেতনা দিৱস। অনুষ্ঠানত অসমীয়া জাতীয় জীৱনৰ পৰম সেৱক ৭৫ ঊৰ্ধৰ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক গৌৰীকান্ত ভূঞাক অসম কেশৰী অম্বিকা গিৰি ৰায়চৌধুৰী জাতীয় চেতনা সন্মান প্ৰদান কৰিব। আনহাতে অহা 29 ডিচেম্বৰত গুৱাহাটীত প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎচন্দ্ৰ গোস্বামীৰ স্মৃতিত আয়োজিত সভাত তৰণীকান্ত ৰায়ক আগবঢ়োৱা হ'ব সাহিত্য সংগঠক বঁটা। এনে গুণী জ্ঞানী আৰু বিশিষ্ট ব্যক্তিক সভাৰ তৰফৰ পৰা সন্মান যচাটো অসম সাহিত্য সভা তথা জাতীয় অনুষ্ঠানসমূহৰ কৰ্তব্য বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই মন্তব্য কৰে। ৰঙিয়াৰ পৰা ৰুবুল আহমেদৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।